পৰা ইমানবোৰ কথা লুকুৱাই থৈ দুখবোৰ কিয় নিজৰ মাজত ৰাখিলি? কাৰণ মই কাকো কষ্ট দিব নিবিচাৰোঁ। ঘৰখনৰ সৰু জীয়ৰী আৰু জোঁৱাই হিচাপে আমাৰো দায়িত্ব আছে। দুবৰীয়াতো তাইৰ জীৱনটোৰ কথা ইমান দিনে নাভাবিলে। আমিতো আছোঁ, আমিতো ভাবিবই লাগিব। মইতো ইতিমধ্যে ভাবি শেষেই কৰিলোঁ। সমুদ্ৰ দা, আপুনি কি কয়? ব'লা দুয়ো অলপ বালিতে খোজকাঢ়োঁ। কি জানিবা অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই কিবা নতুন চিন্তা কৰিব পাৰোঁৱে। Hey bro, what's up? কি? কথাই? এতিয়া কেইটা বাজিছে? 12:20. মই 12:55ত গৈ পাই যাম। চিন্তা কিয় কৰিছ? টেনশ্যন মানে বিষ, আৰু অমৃত যাৰ লগত থাকে তাৰ জীৱন কেতিয়াও বিষ হ'ব নোৱাৰে। জাষ্ট ৱেইট, আই এম কামিং। ইমান তৎ নাইকিয়া কিয়? মই চেষ্টা কৰি আছোঁ নহয়, অলপ ধৈৰ্য ধৰিবলৈ শিকাচোন। আচ্ছা 1 মিনিট ৰ'বা, 1 মিনিট, মোৰ ফোন এটা আহি আছে। বিশাল কোৱা। অ'কে চাৰ্জাৰীটো কৰিব লাগিব বুলি কোৱা। মই ৰিপৰ্ট চাইছোঁ বুলি ক'বা। অ'কে মই এঘণ্টাত পাই যাম গৈ। অকণমান ঘৰত জৰুৰী কাম এটা। মই কৰি গৈ আছোঁ। আচ্ছা শুনা, ফুল পে'মেণ্ট লৈ পেচেণ্টক ৰেডি কৰিবা। অ'কে ঠিক আছে দিয়া। আচ্ছা কোৱা, এতিয়া কি হ'ল কোৱা। ক'ব লগা কি আছে? মায়ে আজি আকৌ বেবীৰ কথা কৈ কামুৰিছে। তোমাক কিন্তু মই কৈ থলোঁ, বুজাবা তোমাৰ ঘৰৰ মানুহক। মই এতিয়াই বাচ্ছাৰ ঝামেলা ল'ব নোৱাৰোঁ। মইতো তোমাক বিয়া হোৱাৰ আগতেই কৈ থৈছিলোঁ। শুনা, মাহঁতক চিধাকৈ ক'বা, নহ'লে কিন্তু মই আমাৰ ঘৰলৈ গুচি যাম। তেতিয়া মোৰ গাত একো দুখ নাথাকিব। ইমান এডুকেটেড ফেমিলিৰ হৈও কিয় ইমান গাঁৱলীয়া মেণ্টেলিটিৰ বাৰু? আহা, সোনকালে ঘৰলৈ আহা। আপোনাক এটা কথা সুধোঁ, আপুনি সিদ্ধান্তটো ভালকৈ ভাবি চিন্তি লৈছে নহয়? নভবাকৈ কিবা সিদ্ধান্ত ল'ব পাৰোঁ বুলি তুমি ভাবা নেকি? নহয়, তেনেকৈতো নাভাবোঁ, কিন্তু হ'লেও এনেকৈ হঠাতে ঘৰত কাকো নজনোৱাকৈ। ঘৰত জনালে হয়তো সেইটো সিদ্ধান্ত হৈ নাথাকিব, মনৰ কথাহে জনোৱা হ'ব। চোৱা, ঘৰত থাকিব নিদিয়ে যদিও মোৰ আপত্তি নাই। আমি দুয়ো বেলেগকৈ থাকিম। মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল, তুমি এই সিদ্ধান্তটো উপায় নোহোৱা হৈ মানিছা নে মনৰ পৰা মানিছা? বতাহত কপাহ উৰি অহা দেখিছে নহয়? বতাহত ইমান আলফুলে উৰি ফুৰে যেন তাতকৈ আৰু আলসুৱা একোৱেই নাই। কিন্তু সেই কপাহপাহ মাটিত পৰাৰ লগে লগে ধূলি বালি তাৰ গাত পৰি সি যেন এসময়ত আলসুৱা আছিল, মৰম লগা আছিল, অনুমানেই কৰিব নোৱাৰা হয়। কিন্তু কাৰোবাৰ হাতৰ তলুৱাত আশ্ৰয় পালে সেই কপাহপাহ আলসুৱা হৈ আলফুলেৰে সেই হাতখন সাৱটি লয়। বতাহত আকৌ উৰিবলৈ সাহস পায়। মই আপোনাক কপাহপাহক আশ্ৰয় দিয়া হাতৰ তলুৱাখন বুলি ভাবিছোঁ। ভাবিব লাগিব মা, ইহঁত দুটাই আমাৰ ঘৰখনৰ শেষ প্ৰজন্ম হ'ব নেকি? এটাৰতো কিন্তু ৰুদ্ৰ আৰু কল্যাণী, সিহঁতৰতো বিয়া হোৱা 7 বছৰ হ'ল। আজিলৈকে সন্তানৰ কথা নভবাটো ভাল কথা হৈছে জানো? প্ৰতিটো কামৰ এটা সময় থাকে মা।
পিছত কপাল চপৰিয়াই থাকিলেও সন্তানৰ মুখ দেখা নাপাব কিন্তু। মই ৰুদ্ৰক বাৰু বুজাম, কিন্তু কল্যাণীক সি এইখন ঘৰৰ ডাঙৰ ল'ৰা। আপোনাৰ কথা মই যেনেদৰে মানো কল্যাণীও মানিব লাগিব। কিন্তু আজি বছৰেকৰ বিহুৰ দিনা এইবোৰ কথা শুনোৱাটো ভাল হ'ব জানো? তথাপিও কথা এটা কওঁ, তুমি বেয়া নাপাবা। কল্যাণীক বিয়া কৰাই অনাৰ পিছত তুমি যি অবাধ স্বাধীনতা দিলা, তাৰে ফল আজি ভোগ কৰিছা। গোটেই ঘৰখন দেখোন তুমিয়ে চলোৱা। তাৰপিছত নিজৰ বোৱাৰীজনীক কথা এটা মনাব পৰা নাই আৰু মোৰ ওচৰ চাপিছাহি। মা, কল্যাণীটো ভালেই। আমাৰ ঘৰৰ সন্মান ক্ষতি হোৱা তেওঁ একো কৰা নাই। কিন্তু আমাৰ ঘৰৰ বংশধৰা কাৰোবাকতো আমাক লাগিব। সমুদ্ৰকতো আকৌ বিয়া কৰাবলৈ কৈ কৈ মই হাৰি গ'লোঁ। শুনা, আকৌ তুমি বেয়া পাবলগীয়া কথা এটাকে কওঁ। শুনা, তুমি সমুদ্ৰৰ মা, কিন্তু মোৰ এই নাতিটোক তুমি আজিলৈকে ভালদৰে বুজি নাপালা। সি কাকো মূৰ তুলি কথাকেই নকয়। তাৰ মনটোত যি এজাক ধুমুহা চলি আছে, সি অকলেই যুঁজিছে। যুঁজিবও দিয়াচোন। যিহকে কৰে সি 1000 বাৰ চিন্তা কৰি কৰে। আপুনি এইটো সিদ্ধান্তক লৈ যিমান ভাবিলে মই কিন্তু ভবা নাই। ঘৰৰ কথা, কোনোবাই মোক বেয়া পাব, মোৰ বাবে কোনোবাই কষ্ট পাব বা মোৰ ভুল হ'ব বুলি ভাবি বহুত সময় নষ্ট কৰিলোঁ। এতিয়া আৰু নাভাবোঁ। এতিয়া মই তেওঁৰ কথা ভাবিম, যিয়ে মোক সঁচাকৈ ভাল পায়। আপোনাক এটা কথা সুধোঁ, আপোনাৰ মায়ে কি আপোনাক ভাল নাপায়? মাতকৈ বেছি মোক আইতাই ভাল পায়। মাও ভাল পায়। মায়ে বাকীবোৰক খং কৰে, কিন্তু সাধাৰণতে মোক খং নকৰে। কিন্তু মই কষ্ট পোৱাটো চাগে মাৰ চকুত খুব কমকৈ পৰে। কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ড আইতা মোৰ লগত সদায় থাকে। তেন্তে আপুনি আইতাকে ফোন কৰি কথাটো নক'লে কিয়? ফোন কৰিছিলোঁ, কিন্তু ৰিচিভ নকৰিলে। অমৃতক মাতি পঠিয়াইছোঁ। তাক ঘৰলৈ পঠিয়াই সকলোকে কণ্ডিশ্যনটো ভালকৈ বুজাই ক'ব লাগিব। ফোনত ক'লে হয়তো ভুলকৈও বুজিব পাৰে। তেওঁৰ নামটো মই আগতে আপোনাৰ মুখত শুনা নাই। সি মোতকৈ এবছৰ সৰু, কিন্তু মোৰ কাৰণে ভাই বন্ধু সকলো। বেংগলী ল'ৰা, ফেঞ্চিত ডাঙৰ কাপোৰৰ দোকান এখন আছে। সাধাৰণতে দাদাবোৰ ৰুমলৈ মই নোসোমাওঁ, তাৰ অবাধ অহা যোৱা। দেউতাক মই ভয় কৰোঁ, কিন্তু সি আকৌ ব্ৰ বুলিহে মাতে। দেউতায়ো খং নকৰে। দুবৰী। আপুনি মোক কেনেকৈ চিনি পালে? আপুনি বুলি নামাতিবা, ভাবছ তুমি বুলি মাতিবা। ভাবছ মানে? কিয় তুমি মোৰ ভাবি নহ'বা জানো? ভাবিৰ ষ্টাইলিছ ভাৰ্চন হৈছে ভাবছ। কেনে মজানে? মোৰ নামটো অমৃত যে, সেইকাৰণে কামবোৰো মিষ্টি হয়। অহ গড, তুমি মানে মোক ফচাবলৈকে ঘৰলৈ আহিলা ন? এটা কাম কৰা, বাহিৰে বাহিৰে তুমি নাৰ্ছিং হোমলৈ যোৱা। মায়ে সুধিলে তোমাৰ চাৰ্জাৰী আছে বুলি ক'ম। যোৱা যোৱা না। কল্যাণী, ৰাতি অহাৰ পিছত মায়ে গালি পাৰিব। হাই ব্ৰ'। পালেহি। পালোহি। কি টেনশ্যন? টেনশ্যন বাদ দে। দুবৰী। আপুনি মোক কেনেকৈ চিনি পালে? আপুনি বুলি নামাতিবা, ভাবছ তুমি বুলি মাতিবা। ভাবছ মানে? কিয় তুমি মোৰ ভাবি নহ'বা জানো? ভাবিৰ ষ্টাইলিছ ভাৰ্চন হৈছে ভাবছ। কেনে মজানে? মোৰ নামটো অমৃত যে, সেইকাৰণে কামবোৰো মিষ্টি হয়। এইটো হাঁহিৰ প্ৰেমতে পৰিলি ন ব্ৰ'? দেখিলা ভাবছ কেনেকে চকু ডাঙৰ কৰিছে?
তুমি কিন্তু বিয়াৰ পিছত ইয়াক কণ্ট্ৰল কৰিবা দেই। ই মোৰ ওপৰত দাদাগিৰি কৰে। পাতলামি বাদ দে, সোনকালে ঘৰত গৈ মাহঁতক কথাটো কগৈ যা। কথাটো ক'বলৈ কি আছে, ডাইৰেক্ট ঘৰলৈ যাম, উঠাই লৈ আহিম। আচ্ছা হেৰি, পুৰোহিতে লগ্নৰ সময় কেইটাত দিছে? 2:20 পৰা চাই যাম। হে বহুত সময় আছে, টেনশ্যন নল'বি। মোৰ কিন্তু কিবা ভয়হে লাগিছে। এনেকৈ কথাটো কিবা ভাল ভাল জৰীবোৰ এনেকৈ হয় ভাবছ। এতিয়া অৰ্জুনে দ্ৰৌপদী স্বয়ম্বৰ জিকোতেতো প্লেন কৰি জিকা নাছিল। কৃষ্ণই অফাৰটো দিলে, অৰ্জুনে বান মাৰি দিলে। তোমালোকৰ কেছটো ঠিক তেনেকুৱাই, জাষ্ট কিডিং। সেই বিষয়ে আলোচনা কৰি প্লেন কৰিলে বৌ আৰু দাদাই যে না কৰিব সেইটো মোৰ জনা আছে। এনেও বৌয়ে ষ্টিকদাৰ মৃত্যুৰ কাৰণ মই বুলি ভাবে। হেই কি কথাবোৰ উলিয়াইছ, বাদ দে না। এতিয়াও সময় আছে। আপুনি ভাবি লওক, মই পাছত আপোনাৰ বুজাহে হ'মগৈ নেকি? তোমাক লগ পোৱাৰ পৰা মোৰ জীয়াই থাকিবলৈ মন যোৱা হৈছে। বুজা কেনেকৈ হ'বা তুমি? তই এটা কাম কৰ, তই এতিয়া যা, মই বাকীখিনি মেনেজ কৰিম। 1 মিনিট। শুন, কি? দোকানৰ পৰা যি পাইছোঁ উঠাই লৈ আহিছোঁ। তই এইটো ড্ৰেছত বিয়াত বহিবি নেকি? আহি আছোঁ ভাবছ। এওঁৰ মনটো বৰ খোলা ন? কাকো বেয়া নাপায়, গালি পাৰিলে। আহা। কি হ'ল, এনেকৈ আহিছা যে? ভিতৰলৈ যোৱাৰ আগতে তোমাক কথা কেইটামান ক্লিয়াৰ কৰি দিওঁ। কোৱা। প্ৰথম আৰু জৰুৰী কথা, মই কোনো কণ্ডিশ্যনতে সন্তানৰ কথা নাভাবোঁ। এতিয়া কোৱা। মা আইতাৰ ৰুমলৈ গৈছে। আইতাই প্ৰেছাৰাইজ কৰিব পাৰে। আইতাই ক'লে বুলিয়ে কিন্তু মানি নল'বা। তাকেতো কল্যাণ, মায়েতো ভুল কথা কোৱা নাই। আমাৰ বিয়া হোৱা 7 বছৰ হ'ল। তোমাকতো মই যিমান পাৰিছোঁ ঘূৰাইছোৱেই। প্ৰতি বছৰে মই দুবাৰকৈ ডেষ্টিনেশ্যন পাৰ্টি দিওঁ। এতিয়াতো সন্তানৰ কথা ভাবা। কি ক'লা তুমি? অ' গড, তুমি মানে মোক ফচাবলৈকে ঘৰলৈ আহিলা ন? এটা কাম কৰা, বাহিৰে বাহিৰে তুমি নাৰ্ছিং হোমলৈ যোৱা। মায়ে সুধিলে তোমাৰ চাৰ্জাৰী আছে বুলি ক'ম। যোৱা যোৱা না। কল্যাণী, ৰাতি অহাৰ পিছত মায়ে গালি পাৰিব। ৰাতি আহোঁতে নিৰত অলপমান তিতি আহিবা। ব্ৰেইনটো ঠাণ্ডা হ'লে এই অগলা পগলা চিন্তাবোৰ নাইকিয়া হ'ব। যোৱা যোৱা। দৰা আপুনিয়ে নহয় জানো? হয়। এইযোৰ সাজ পিন্ধিলে যে? আপুনি দেখোন সকলো জানেই, দৌৰাদৌৰিকৈ যি পাইছোঁ তাকেই পিন্ধিছোঁ। আচলতে বিয়া সাজপাৰ লৈ নহয়, দুজন মানুহৰ মনৰ মিলন। কইনা ক'ত? বুকুত সপোন এধানি মেলিছে সোণ কুহি, নিয়ৰে ধুৱাই মৰমে সজাই, আজলি হিয়াত কিৰাগি দুবৰি। মা, এইটো আমাৰ খুব ব্যক্তিগত কথা। আমাক আমাৰ মতে সিদ্ধান্ত ল'বলৈ দিয়ক। বাহিৰলৈ ফুৰিবলৈ যোৱাটো তোমাৰ ব্যক্তিগত সিদ্ধান্ত হ'ব পাৰে, কিন্তু মোৰ বোৱাৰীৰ পৰা নাতি এটা আশা কৰাটো তোমাৰ ব্যক্তিগত সিদ্ধান্ত হ'ব নোৱাৰে।
দেৰিটো হৈছেই। মা এইটো আমাৰ খুব ব্যক্তিগত কথা। আমাক আমাৰ মতে সিদ্ধান্ত ল'বলৈ দিয়ক। বাহিৰলৈ ফুৰিবলৈ যোৱাটো তোমাৰ ব্যক্তিগত সিদ্ধান্ত হ'ব পাৰে, কিন্তু মোৰ বোৱাৰীৰ পৰা নাতি এটা আশা কৰাটো তোমাৰ ব্যক্তিগত সিদ্ধান্ত হ'ব নোৱাৰে। এয়া আমাৰ বংশৰ কথা। বংশ আগবাঢ়িব কেনেকৈ? কল্যাণীৰ হেল্থৰ প্ৰব্লেম হ'ব বুলি মাক হ'ব খোজা নাই মা। মই দুটাকৈ ল'ৰা জন্ম দিছোঁ, ক'তা মোৰতো একো হেল্থৰ প্ৰব্লেম হোৱা নাই। আপোনাৰ দৰে মই ইমান ষ্ট্ৰং নহয় মা, প্লিজ। আহিল আৰু এই পাগলটো। মা ইয়াক কিন্তু কৈ দিব, একদম মাথা খাই দিয়ে। ল'ৰাটো বেয়া নহয়। তোমালোকে কি সিদ্ধান্ত লোৱা। মোৰ এটা চাৰ্জাৰী কৰিব লগা আছে, মই যাওঁ দিয়া। অ' বিগ ব্ৰ আজি ঘৰত যে নাৰ্ছিং হোম চিল কৰি দিলে নেকি? কি যা তা কথা কৈ থাক। জাষ্ট কিডিং, চিল ইট। ক'লৈ যোৱা? মোৰ চাৰ্জাৰী এটা কৰিব লগা আছে। তোমাৰ চাৰ্জাৰীত খোৱা সমুদ্ৰ ব্ৰয়ে লাইফৰ চাৰ্জাৰী কৰি দিলে। কি হ'ল সমুদ্ৰ? চিল মমছ, সমুদ্ৰ ব্ৰৰ একো হোৱা নাই। সি বিয়া পাতিছে মন্দিৰত। বিয়া? কাৰ? কোনে কাৰ বিয়া পাতে? সমুদ্ৰ ব্ৰ আৰু ভাবছৰ। কি বকি আছা এইবোৰ তুমি? চিধাকে ক'লে বুজি নোপোৱা, ডাইৰেক্ট গৈ চাই ল'বা। ব্ৰয়ে চবকে মন্দিৰলৈ মাতিছে। এতিয়া ফটাফট ৰেডি হোৱা, হাতত সময় কম আছে, কাম বেছি, জলদি। তই সঁচাকৈয়ে কৈছনে? মই জানো কেতিয়াবা মিছা কথা কওঁ। দেখিলে, আমি ভাবিছিলোঁ ল'ৰাই দুখত খোৱা বোৱা নকৰি কিবা হৈছে, কিন্তু ল'ৰাই তলে তলে। এতিয়া কি ক'ব মা সৰু পুতেকৰ কথা? ক'বলৈ কি আছে? হিয়া ভৰাই আশীৰ্বাদ দিব সমুদ্ৰ ব্ৰ আৰু দুবৰি ভাবচোন ন মমছ। ব'লা। নমস্কাৰ, মই ৰূপম শৰ্মা। সমূহ অসমবাসী ৰাইজলৈ আমাৰ দুবৰি পৰিয়ালৰ ফালৰ পৰা সকলোকে জনাইছোঁ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আশা কৰিছোঁ অনাগত দিনবোৰ আপোনালোক সকলোৰে সুখময় হওক, মংগলময় হওক। আৰু আমাৰ দুবৰি পৰিয়ালক আপোনালোকে যেনেদৰে ইমান দিনে মৰম আশীৰ্বাদ দি আছে, সেই মৰম আশীৰ্বাদ আমাৰ লগত যাতে সদায় থাকে। ধন্যবাদ। সৰু সৰু